প্ৰতিশ্ৰুতিৰ উদ্যোগত নলবাৰীৰ ৰাজপথত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰতিশ্ৰুতি ডেভেলপমেণ্ট ট্ৰাষ্ট নামৰ সংস্থাটোৰ সদস্যসকল হৈছে একোগৰাকী চিকিৎসক পত্নী। নলবাৰীৰ বিভিন্ন গৰাকী চিকিৎসক পত্নীৰে গঠিত প্ৰতিশ্ৰুতি ডেভেলপমেণ্ট ট্ৰাষ্টৰ উদ্যোগত মিলিজুলি আত্মসহায়ক গোটৰ আৰু শান্তিপ্ৰিয়া আত্মসহায়ক গোটৰ সহযোগত চহৰখনৰ আইন মহাবিদ্যালয় পথত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংস্থাটোৰ সদস্যসকলে। কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীৰ নিৰ্মম হত্যাকাণ্ডৰ প্ৰতিবাদ ৰূপে মৌন প্ৰতিবাদ কৰিছোঁ আৰু বন্তি জ্বলাই তেওঁৰ আত্মাৰ সদ্গতি কৰিছোঁ। ইয়াত আমি প্ৰতিশ্ৰুতিৰ পৰা আৰু প্ৰতিশ্ৰুতি ডেভেলপমেণ্ট ট্ৰাষ্ট আৰু মিলিজুলি আত্মসহায়ক গোট আৰু শান্তিপ্ৰিয়া সংঘৰ পৰা আমি ইয়াত সমবেত হৈছোঁ আৰু ইয়াত আমাৰ স্থানীয় মহিলাখিনিও আছে। আমি বিচাৰোঁ যে প্ৰত্যেক বছৰে এনেদৰে নিৰ্ভয়া হওক, চৰিতা হওক, মৌমিতা হওক, এনেকৈ যাতে প্ৰত্যেকগৰাকীৰ ছোৱালীয়ে অযথা নিৰ্মম হত্যাকাণ্ডৰ বলি নহয় আৰু যেন কাকো আমি নাপাওঁ, তাৰ কাৰণে আমি কি কৰিছোঁ যে প্ৰতিবাদ কৰিছোঁ আৰু ইয়াৰ ন্যায় বিচাৰ লাগে। প্ৰতিবাদকাৰী মহিলাসকলে হাতে হাতে মমবাতি লৈ মনৰ সমদল উলিয়াই পশ্চিমবংগৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীৰ লগত হোৱা দুষ্কাৰ্য আৰু হত্যাকাণ্ডৰ ন্যায় দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। প্ৰতিশ্ৰুতিৰ সভানেত্ৰী বিজয়া তালুকদাৰ, সম্পাদিকা বুলু মজুমদাৰ আৰু প্ৰচাৰ সম্পাদিকা মিনু লহকৰৰ নেতৃত্বত শতাধিক মহিলাই হাতে হাতে মমবাতি লৈ ওলাই আহিল ৰাজপথলৈ। শেষত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে মহিলাসকলে। আজি ইয়াত আইন মহাবিদ্যালয়ৰ বাকৰিত আমাৰ প্ৰতিশ্ৰুতিৰ ডেভেলপমেণ্ট ট্ৰাষ্টৰ ফালৰ পৰা আৰু আত্মসহায়ক গোট শান্তিপ্ৰিয়াৰ ফালৰ পৰা আজি একগোট হৈ আমি কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হাস্পাতালৰ এগৰাকী মৌমিতা দেৱনাথ নামৰ এগৰাকী মানে কৰ্মৰত অৱস্থাতে থকা এগৰাকী চিকিৎসকৰ সমাজ সেৱা কৰি থাকোঁতে তেওঁৰ কৰ্ম কৰি থকা অৱস্থাতে কোনো মানৱৰূপী দানৱে আহি তেখেতক নিৰ্মমভাৱে তেখেতক শাৰীৰিক উৎপীড়ন আৰু অশেষ অত্যাচাৰ কৰি তেখেতক যি মানে বৰ্বৰ হত্যা কৰিলে, এই বৰ্বৰ হত্যাৰ প্ৰতিবাদ বিচাৰি আমি ইয়াতে সমবেত হৈছোঁ আৰু এই দোষীক উচিত শাস্তিৰ বিচাৰ লাগে। আমাক অতি শীঘ্ৰে তাৎক্ষণিক আৰু দোষীক বিচাৰি শাস্তি দিয়ক, নাইলে কি বিচাৰ কৰে আমি নাজানো। এনেকুৱা উপযুক্ত শাস্তি দিয়ক যিয়ে শাস্তি দেখিলে হয়তো ভৱিষ্যত আমাৰ উঠি অহা নাগৰিকে এনেকুৱা কাম কৰিবলৈ এবাৰ হ'লেও চকু মেলি সিহঁতৰ মেল খাব লাগিব, ভয় খাব লাগিব। এনেকুৱা দোষৰ এনেকুৱা শাস্তি বুলি সেনেকুৱা উচিত যদি শাস্তি নহয়, তেতিয়াহ'লে আমাৰ ভাৰত মাতাৰ মাতৃৰে হওক, আমাৰ প্ৰত্যেকগৰাকী মাতৃৰে হৃদয় কেতিয়া শান্ত নহয়। নিউজ ডেস্ক ৰিপোৰ্ট, অসম ভইচ।